বহুতে ছোৱালীজনী কৈছিল নাচিবাগি থাকিলে পৰীক্ষাত কম নম্বৰ পাবি। কিন্তু নৃত্য ভাল পোৱা ছোৱালীজনীয়ে নৃত্যৰ সমান্তৰালকৈ চলাই গ'ল অধ্যয়ন। সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত ৯১% নম্বৰ পাই উত্তীৰ্ণ হ'ল আকাংক্ষা মাধৱ দত্ত নামৰ ছাত্ৰীগৰাকী। কয় কিছুমানে যে হয়তো ননচা হ'লে তোমাৰ আৰু ভাল হ'লহেঁতেন, কিন্তু সেইটো নহয়। আচলতে মই সকলোকে এইটোৱেই ক'ম যে তোমালোকৰ প্ৰতিভাটো কেতিয়াও নেৰিবা। তোমালোকৰ যিটো আমি কাৰিকুলাৰ এক্টিভিটি বুলি কওঁ সেইটো কেতিয়াও নেৰিবা পঢ়া শুনাৰ কাৰণে। সেইটো কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, মই সেইটো নিজে গম পাইছোঁ। গতিকে মই সকলোকে এইটোৱেই ক'ম যে তোমালোকে যিটো কাম কৰি ভাল পোৱা সেইটোও কৰাৰ লগতে পঢ়া শুনাও কৰা। ব্ৰিলিয়েণ্ট একাডেমীৰ এই ছাত্ৰীগৰাকীয়ে অভিভাৱকসকলক অনুৰোধ জনালে যে সন্তানে ভাল পোৱা কামটো এৰিবলৈ হেঁচা দিব নালাগে অভিভাৱকে। কাৰণ পঢ়া শুনা কৰিবই লাগিব, কিন্তু নিজৰ ভাল পোৱা কামটো কেতিয়াও নেৰিবা। আৰু পিতৃ মাতৃসকলেও সেইটো কথাত ছাপোৰ্ট কৰিব লাগে, কেতিয়াও ফ'ৰ্চ কৰিব নালাগে যে নিজৰ ভাল পোৱা কামটো এৰি দিয়ক পঢ়া শুনাৰ কাৰণে। লখিমপুৰৰ আগশাৰীৰ বিদ্যালয় ব্ৰিলিয়েণ্ট একাডেমীৰ ছাত্ৰ অয়ন মিত্ৰই অসমৰ ভিতৰতে লাভ কৰিলে সৰ্বোচ্চ নম্বৰ। তেওঁ ৰসায়ন বিজ্ঞানত ১০০ নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে বিদ্যালয়খনলৈ। খুবেই ভাল লাগিছে, মানে যিমান এক্সপেক্ট কৰিছিলোঁ সিমানেই পাইছোঁ। মানে কষ্টও কৰি গৈছিলোঁ, তাৰপিছত ভগৱানৰ ওপৰতো বিশ্বাস ৰাখি গৈছিলোঁ, টিচাৰ্ছবোৰৰ কথাও মানি গৈছিলোঁ, সদায় সিহঁতৰ লগত টাচত আছিলোঁ। তাৰপিছত লাহে লাহে কষ্ট কৰিছোঁ, টিচাৰ্ছবোৰেও ছাপোৰ্ট কৰিছে। কেতিয়াবা এনেকুৱা দিনো আহিছিল যে কেতিয়াবা পঢ়িব পৰা নাছিলোঁ বা বহুত বেয়া দিন গৈছিল কিছুমান দিন, তেতিয়াও কষ্টটো কৰিলোঁ। তাৰপিছত আজি এই ফলাফল হৈছে। কি ফলাফল পাবলৈ মই 93% পাইছোঁ। অঁ, আৰু কেমিষ্ট্ৰিত অল আছাম হায়েষ্ট পাইছোঁ 100 মাৰ্কছ। অঁ, ছায়েন্সৰ। বিদ্যালয়খনৰ সৰহসংখ্যক ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিলে ডিষ্টিংশ্যন আৰু ষ্টাৰ মাৰ্ক। মই 91.8% পাইছোঁ। হয়, ছায়েন্সত পাইছোঁ 91.8%। বাকী মাৰ্কছবোৰ ক'ব গ'লে ঠিকে আছে, কিন্তু যিহেতু আমি এক্সপেক্টেশ্যনছটো অকণমান আছিলে বাৰু, সেইটো বাৰু ঠিকেই বুলি ক'ব লাগিব এতিয়া। বাকী এতিয়া আমাৰ মেইনটো এইমটো যোনটো হয় সেইটোহে মানে কম্পিটিটিভ এক্সামিনেশ্যন মোৰ এইমটো আছে। মোৰ আছিলে মেডিকেল এক্সামিনেশ্যনৰ কাৰণে মই প্ৰিপেয়াৰ কৰি আছিলোঁ। মানে ক'বলৈ গ'লে এইটো মিছা নহ'ব যে মই 10ৰ পৰা মানে গোটেই 2 বছৰ মই অকল পঢ়িয়ে আছিলোঁ। বাকী আমাৰ যোনটো এক্টিভিটিছ আছিলে সেইটোও মই বাদ দিয়া নাছিলোঁ, সেইটোকো পাৰ্টিচিপেট কৰিছিলোঁ বা অলপ যোগদান হৈছিলে মোৰ কলেজৰ। কিন্তু এই 2 বছৰ ধৰি মই ক'ব গ'লে মোৰ স্কুলীয়া জীৱন প্লাছ মোৰ যোনটো এইম আছে সেইটো কাৰণে বহুত চেষ্টাও কৰিছিলোঁ, কষ্টও কৰিছিলোঁ। তো সেইমতে মই এতিয়া অলপ দিনৰ আগত নীটৰ এক্সাম হৈ গৈছে, সেইটো অলপ আশা কৰিছোঁ। বাকী আমাৰ আগলৈ আৰু বহুত কৰিবলৈ আছে, সেইটোৱে ভাবিছোঁ যে চবৰ আশীৰ্বাদ থাকে। বিদ্যালয়খনৰ এই সফলতাত সুখী এতিয়া বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষকসকল। আমি গৌৰৱ অনুভৱ কৰিছোঁ, বহুত ভাল লাগিছে। বিদ্যালয়খনলৈ সফলতা কঢ়িয়াই অনাৰ বাবে সম্বৰ্ধনা জনোৱা হয় এই মেধা ছাত্ৰ ছাত্ৰীসকলক। আমি ব্ৰিলিয়েণ্ট একাডেমি সঁচাকৈ গৌৰৱান্বিত। যদি পজিশ্যন থাকিলেহেঁতেন, এইবাৰতো আমি নিশ্চয়কৈ পজিশ্যন পালোঁহেঁতেন। আমি বিশেষকৈ শিক্ষকসকলৰ অতিমাত্ৰা কষ্ট, বিশেষকৈ আমাৰ ভাইচ প্ৰিন্সিপালেই হওক আৰু অন্য শিক্ষক শিক্ষয়িত্ৰীয়ে হওক যথেষ্ট কষ্ট কৰে, আৰু এই কষ্টৰ কাৰণে ল'ৰা ছোৱালীবিলাক আচলতে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। মই ব্ৰিলিয়েণ্ট একাডেমিৰ অধ্যক্ষ হিচাপে যথেষ্ট গৌৰৱান্বিত, যথেষ্ট প্ৰফুল্ল মনেৰে কথাখিনি ক'ব পাৰিছোঁ আপোনালোকৰ মাজত। পাৰ্চেণ্টবিলাক যথেষ্ট ভাল হৈছে, এইবাৰ বহুত ভাল ৰিজাল্ট কৰিছে। অসমৰ ভিতৰতে কেমেষ্ট্ৰিত 100ৰ ভিতৰতে 100 পাইছে, আৰু প্ৰায় সকলোবিলাক ছাবজেক্টতে অতি কমেও 3টাতকৈ বেছিহে লেটাৰ পাইছে। এতিয়া ফিজিক্সত 22টা,
ফিজিক্সত 22টা লেটাৰ পাইছে, তাৰপিছত আৰু জিঅ'গ্ৰাফীত 45জন, কেমেষ্ট্ৰিত 20জন, তেনেকুৱা প্ৰতিটো বিষয়তে লেটাৰ ছাবজেক্ট আছে। গতিকে মই শিক্ষকসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যাতে আৰু ব্ৰিলিয়েণ্ট একাডেমি যাতে আৰু আগবাঢ়ি যায়। এইকাৰণে মই আমাৰ এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা যিখিনি কৰিব লাগে সেইখিনি আমি কৰিবলৈ আগবাঢ়ি গৈ আছোঁ। ব্যুৰো ৰিপৰ্ট লখিমপুৰ টুডে।